ভাল আছে মোৰ জীৱনত বেষ্ট চিকেন বনাইছা এইটো আইও জীৱন বনালে মানে জীৱনত পঢ়া খাও ন ইমান যে নহয় কি কম ভাল আছে নে বলি আছে ন কত কৈছো তুমি আগতে কৈছা মই জানো দিয়া ঠিক আছে কোৱা ভালকে শুনিলেই নহয় কথাটো এয়া মজলীয়া আকাৰৰ 3টা পিয়াজ লৈছো আধা কেজিতকৈ বেছি আছে চিকেন সেইকাৰণে 3টা পিয়াজ লৈছো আৰু এই ধৰণে কাটিছো মাত্ৰ 3 টুকুৰ কৰিছো হা তাৰ পিছত এনেকৈ এৰাই লৈছো যেতিয়া বনাব মন নাযায় নহয় মই এনেকুৱা ইজি এইবিলাক বনাও আৰু তাৰপিছত এটা এনেকুৱা নহৰু লাগিব গোটেইটো নহৰুৱে লাগিব মই ভালকৈ চেলাই ললো জলকীয়াটো অপচনেল হয় দিলে ভাল লাগে আৰু জ্বলা নোহোৱা জলকীয়া চাই পেলাই দিব দিয়ে যদি এটা হলেও দিব আৰু গোন্ধটো ভাল লাগে তাৰপিছত এইখিনি থেথেলিয়াই ললো একদম মিহি পেষ্ট কৰা নাই দেই থেথেলিয়াই লৈছো খালি মাংসখিনি ভালকৈ ধুই গৰম পানী দি ধুই নিমখ দিলোঁ তাৰপিছত জলকীয়া গুড়ি দি অকণমান সময় সানি 5 মিনিটমান থৈ দিম থোৱাৰ পিছত বাকীখিনি কাম এনেকৈ সানি থৈ দিলে বেলেগ একো দিব নালাগে কেৰাহীত তেল দিলোঁ যি তেল খায় কোকোনাট অইল খায় ৰিফাইন খায় মিঠাতেল খায় দিব দি পেলাই ভাজিব 5 মিনিট হাই ফ্লেমত ভাজিব লাগিব আৰু ঢাকনখন দি থৈ পেলাই 2 মিনিটৰ ইয়াত লৰাই থাকিলে হ'ল মাংসখিনি মানে হাই ফ্লেমতে থাকিব আকৌ ঢাকন দিম আকৌ 2 মিনিট ভাজি পেলাই আকৌ ঢাকনখন অতৰাই ভাজি লম এয়া পানী ওলাইছে হৈ গ'ল মোৰ 5 মিনিট 4-5 মিনিট হৈ গ'ল এতিয়া মানে ষ্টিমটো একদম কমাই দি পেলাই অলপ সময় ভাজিম চিকেনটো এনেকুৱাকৈ ভাজিব লাগিব যাতে 80% 85% সিজি যায় ঠিক সেনেকৈ ভাজিব লাগিব ঠিক এনেকৈ ঢাকনখন উঠাই দি পেলাই লৰাই দি আছো এখন কেৰাহীত লাগি নাযায় সেইটো কাৰণে ভাল বাৰু আৰু এতিয়া ঢাকন নিদো আৰু অলপ সময় মই এনেকৈ ভাজি তাৰপিছত উঠাই থৈ দিম এইটো 85% সিজি গৈছে 90% সিজি গ'ল আৰু কেৰাহীত যিখিনি তেল আছিল তাতে পিয়াজখিনি দি দিলোঁ বনাই খাব তাৰপিছত ক'ব ইমানেই সোৱাদ হয় নহয় এইটো 3-4 মিনিট ভাজিব লাগিব এতিয়া মই অকণমান সময় মানে মিডিয়াম ফ্লেমত তাৰপিছত আদা নহয় নহৰু আৰু জলকীয়া এইটো দি পেলাই আৰু অলপ সময় মই ভাজিম ষ্টিমটো মিডিয়ামে আছে তাৰপিছতে মাংসখিনি দি দিলোঁ দি পেলাই এতিয়া একদম ষ্টিম কমাই পেলাই থৈ দিম 3 মিনিটমানৰ পিছত মই ঢাকনখন অতৰাই আকৌ লৰাই দিলোঁ আকৌ ঢাকনখন দিলোঁ আৰু 2 মিনিটৰ পিছত আকৌ এবাৰ লৰাই দিলোঁ সোৱাদ অনুযায়ী নিমখ তাৰপিছত এয়া ঘৰতে খুন্দা জিৰা ধনিয়া আছে আৰু যদি নাই এয়া দিব এইটো টমেটো চচ এটা মেজিক মছলা যে থাকে পেকেট এটা দি দিব এয়া চিলি চচ সেয়া টমেটো চচ দিলোঁ এয়া চিলি চচ দিছোঁ আৰু এটা সিক্ৰেট ইনগ্ৰেডিয়েন্টছ আছে এইটো সিক্ৰেটটো দিব ব্লেক সল্ট অলপ দি চাব তাৰপিছত ক'ব ইমান সোৱাদ আহে নহয় মানে বিৰাট ভাল লাগে আৰু তাৰপিছতে লৰাই দিলোঁ একদম গেছৰ ষ্টিমিং কিন্তু কমে আছে দেই এতিয়া আৰু এনেকৈ মই 10 মিনিটমান ভাজিম তাৰ পাছত হৈ গ'ল কিমান ইজি নহয় তাৰপিছতে আৰু নালাগে আৰু খালেই হ'ল আৰু কথা কেতিয়া জীৱনত নোখোৱা চিকেনটো খাই পাব আমাৰ মাইজা মুখৰ নিচিনা তাই যে ক'লে কেতিয়াও খোৱা নাই বেষ্ট চিকেন আৰু অলপ পানী ছটিয়াই দিব যদি লাগে যদি কেৰাহীত লাগি যায় পানী ছটিয়াই দিব মোৰ বাৰু লাগা নাই মই দেখুৱাবৰ কাৰণে পানী ছটিয়াই দিলোঁ কিন্তু মানে মোৰখনত লাগা নাই এয়া আছিল আজিৰ ভিডিঅ' কেনেকুৱা পালে জনাব খাব আৰু যদি নাই বনোৱা ন এদিন বনাই খাব তাৰপাছত ক'ব একদম মানে ইমান টেষ্টি লাগে আৰু সেয়া হৈয়ে গ'ল এয়া অকণ এনেকৈ লাগিছে এইটো লাগে বাৰু মছলা অকণমান ন কিন্তু এয়া হৈ গ'ল ঢাকন দি থ'লোঁ আৰু গেছটো এতিয়া অফ কৰি থ'ম খোৱা কথাহে আৰু ভাতৰ লগত আৰু এই পিঁয়াজো চাক কি ধুনীয়াকৈ সিজি গ'ল ঠিক আছে